আকৌ অনা অসমীয়াৰ হাতত মৃত্যু অসমীয়াৰ। যোৰহাটৰ 14 মাইলৰ মৰকতলাস্থিত GM কোক উদ্যোগত উত্তপ্ত পৰিস্থিতি। মালিক পক্ষৰ আকৌ বাহুবল প্ৰদৰ্শন অসমীয়া কৰ্মীৰ ওপৰত। মৃত্যুক আঁকোৱালি ললে এজন যুৱকে। সমগ্ৰ অঞ্চলত বৃদ্ধি পাইছে উত্তেজনা। মালিকক নাকি লগোৱাবলৈ ৰিমৰীয়া ৰাইজে লগালে উদ্যোগত তলা। যোৰহাটৰ মৰকতলাস্থিত GM কোক উদ্যোগত উত্তপ্ত পৰিস্থিতি। মালিক পক্ষৰ মৈমতালিয়ে হাহাকাৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত। উল্লেখযোগ্য যে যোৱা 8 জুনৰ নিশা উদ্যোগত কৰ্মৰত কাৰ্বি আংলঙৰ দেৱৰাম ৰাংহাং, ৰাতুল বে আৰু জয়ন্ত টিচুক সামান্য কথাত মালিক পক্ষৰ কেইবাজনো লোকে গুৰুতৰভাৱে মাৰপিট কৰে। ইয়াৰ পিছতে তেওঁলোকক চিকিৎসাধীন কৰা হয় যদিও দেৱৰাম ৰাংহাং নামৰ যুৱকজনৰ মৃত্যু ঘটে। অনা অসমীয়াৰ হাতত অসমীয়া যুৱকৰ মৃত্যু হোৱা খবৰত জাঙুৰ খাই উঠে কেইবাটাও দল সংগঠন তথা ডিমৰীয়া অঞ্চলৰ ৰাইজ, যাৰ ফলস্বৰূপে ৰাইজে লগ হৈ GM কোক উদ্যোগত তলা লগোৱাৰ লগতে উদ্যোগৰ মূল প্ৰৱেশদ্বাৰত JCB আনি গাঁত খান্দি দিয়াৰ লগতে মৃতকৰ পৰিয়াল তথা আঘাতপ্ৰাপ্ত লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে। আমি এই গোটেই ডিমৰীয়া ৰাইজে দলে বলে নিজে আহি কোনো নেতৃত্ব নহয়, নিজে সমগ্ৰ ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যোৱা পৰহি 8:30 মান বজাত এই GM কোক কৰ্মচাৰী মেনেজাৰ বুলি জানিব পাৰিছোঁ। এই কৰ্মচাৰীয়ে আমাৰ কাৰ্বি যুৱকক 13 জন যুৱকক তলা মাৰি লাইট অফ কৰি মাৰধৰ কৰিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে জ্ঞাত যে যোৱাকালি এজন হত্যাৰ মৃত্যু হ'বলগীয়া হ'ল। ইয়াৰ কাৰণে আমি গোটেই ডিমৰীয়া ৰাইজে আজি স্বতঃস্ফূৰ্তভাৱে আহি তলা মাৰা কাৰ্যসূচীৰ লগতে এই ৰাস্তা একেবাৰে JCB দি কাটি বন্ধ কৰাৰ কাৰণে একেবাৰে ইণ্ডাষ্ট্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত এই ইণ্ডাষ্ট্ৰী কোনো পক্ষই যদি এই ইণ্ডাষ্ট্ৰী চলাৰ কাৰণে যদি যুঁজা কৰে তাৰ কাৰণে আমি একশ্যন ল'বলৈ সিদ্ধান্ত লৈছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব, ডিমৰীয়া গোটেই ৰাজ্যৰ সহযোগিতা লাগিব, অসমৰ ৰাজ্যৰ সহযোগিতা লাগিব। ইয়াৰ কাৰণে আমি সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ যাতে এই ইণ্ডাষ্ট্ৰী পুনৰাই ইণ্ডাষ্ট্ৰী চলিব নোৱাৰে, তাৰ কাৰণে আমি আজি এই সিদ্ধান্ত লৈছোঁ। থানাত এজাহাৰ দিয়া হৈছে নেকি? থানাত এজাহাৰ দিয়া হৈছে যোৱাকালি আৰু পুনৰ আজি এজাহাৰ দিয়া যাব। যোৱাকালি যিহেতু মৃত্যু হৈছে, এট্ৰচিটি এক্ট 1989 এই এট্ৰচিটি এক্টটো যেনেকুৱা লাগিব তাত সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকা সোণাপুৰ আৰক্ষী থানাৰ দ্বাৰা যাতে এই এট্ৰচিটি এক্ট ৰেজিষ্টাৰ কৰে তাৰ কাৰণে আমি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক পুনৰ অনুৰোধ জনাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে। যোৱাকালি দুইজনক আটক কৰি জেললৈ প্ৰেৰণ কৰা বুলি আমি জানিব পাৰিছোঁ। তাত আমি সন্তুষ্ট নহয়। এইকাৰণে সন্তুষ্ট নহয়, যোৱা 2.5 বছৰ আগতে আপোনালোকে দেখিছে SB চিমেণ্টে কাৰ্বি যুৱক এজন হত্যা হ'ল আৰু RK এছ'চিয়েট তাত হত্যাৰ দৰে এটা ভাবুকি সৃষ্টি কৰি মাৰধৰ কৰিছিল। তাৰ কোনো উত্তৰ আমি নাপালোঁ আইনীভাৱে। এইকাৰণে আমি নিজে সিদ্ধান্ত লৈছোঁ। আৰু ইয়াত প্ৰশাসন বিষয়ে যদি ইয়াত আহি আমাক হস্তক্ষেপ কৰে, যদি যুঁজা কৰে, তেতিয়াহ'লে প্ৰশাসন বিষয়ৰ ওপৰত বিগত সময়ছোৱাত যিটো আমি আইনীভাৱে যিটো সুবিধা পাব লাগে, যিখিনি আইনী আস্থা পাব লাগে, এই আইনী আস্থাৰ পৰা আমি বিৰত হৈছোঁ। যাৰ কাৰণে যোৱা কেইবাবছৰ যিবিলাক ঘটনা ঘটিছে তাৰ পৰা কোনো পৰিত্ৰাণ যিখিনি পাব লাগিছিল, ন্যায় যিখিনি সুবিধা দিব লাগিছিল, এই সুবিধা নাপালোঁ। যাৰ পৰিপ্ৰেক্ষিতত আমি নিজকে আজি JCB লৈ ৰাস্তা কাটিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত যদি প্ৰশাসনে যদি তাৰ এই ইণ্ডাষ্ট্ৰীৰ পক্ষত যদি প্ৰশাসনে যদি যুঁজা কৰাৰ কাৰণে যদি প্ৰশাসন ইণ্ডাষ্ট্ৰী চলোৱাৰ কাৰণে যদি প্ৰশাসনে চেষ্টা কৰে, তেতিয়াহ'লে প্ৰশাসনৰ ওপৰত ন্যায় যিখিনি ব্যৱস্থা জংগী আন্দোলন কৰি তুলিব, এই ইণ্ডাষ্ট্ৰীৰ ওপৰত যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব ৰাইজে, তাত যদি জগৰীয়া হয় তাৰ কাৰণে প্ৰশাসন দায়ী হ'ব। আজি সংবাদ মাধ্যমৰ জৰিয়তে জনাই থৈ দিলোঁ। সন্ধিয়া ঠিক 4টা বজাত আমি ইয়াত আহিছিলোঁ। ঘটনাটো গম পাই কিনে আমি আহিছিলোঁ আৰু লগত মোৰ এজন বন্ধু এজন আহিছিলে। ইয়াৰে কিছুমান লোকেল যিবিলাক কোম্পানীৰ দালাল বুলি ক'ব লাগিব, সিহঁতক মানে কোম্পানী পইচা খুৱাই মানে পাইপলাইনত ডাঙৰ কৰি পেলাইছে। আমি আহোঁতে মই যে লোকেল ল'ৰা, নামটো বাৰু মই এতিয়া ক'ব নোৱাৰিম। মই ইয়াৰে লোকেল ল'ৰা, মই কোম্পানী সোমাইছিলোঁ। সিহঁতে কোম্পানী বোলে দৰ্জা বন্ধ কৰ। কিয় দৰ্জা বন্ধ কৰিব? তাৰপিছত সিহঁতে কয় আমাৰ কথা বেলেগ। সিহঁতে কৈছে আমাৰ কথা, আমাৰ কোম্পানী আমি জানো। তাৰপিছত সিহঁতে কৈছে মানুহ মৰিলে মানে সিহঁতে বোলে মানুহ মৰিলে কবি বুলি কৈছে। আজিতো মানুহ মৰি গ'ল, ক'ত গ'ল আজি সিহঁতে? ক'ত গ'ল লোকেলগিৰি এইবিলাক? হা, এটা জাতিৰ মানুহ আজি ইয়াত মৰি আছে, ইয়াত লোকেলগিৰি চুলাই লাভ নাইতো এইবিলাক। যোৱাকালি ইয়াত আমি আহোঁতে 4জন মানুহ
সিহঁতে আহত হৈ আছিলে এজনৰ মাথা ফাটি আছে এজনৰ ভৰি অৱস্থা বেয়া মই কোম্পানীৰ মানুহ মই লগালগ কৈছোঁ যে তেখেতৰ আগতে মেডিকেলত লৈ যাওক নাই নহ'ব বুলি কয় সিহঁতে লোকেল কিছুমান আছে মানে নহ'ব বুলি কয় আগতে ফেচলা কৰোঁতে লাষ্টত মানুহে মোৰ থাকিলে লাষ্টত ইয়াৰ দায়িত্ব কোনে হ'ব যোনে পুলিচে তদন্ত কৰক যোনে আমাক যোৱাকালি ভাবুকি দিছিলে পুলিচে তেখেতৰ অধিকাৰ অৱশ্যে সেইটোৱে আৰু মানে আমাৰ কথা আমাৰ কোম্পানী তহঁতে কোন হয় ইয়াৰ বোলে হাৱা পানী সিহঁতে খাই পেলাই ইয়াৰ পুলিচৰ বোলে সিহঁতে খাই পেলাই সেইটো বুলি সিহঁতে কৈছে তেখেতৰ নাম আছিলে মনোজ তেৰণ সম্পূৰ্ণ সি আছে সি নহ'লে হ'ব নেকি তেখেত স্থানীয় বাসিন্দা ইয়াৰে তাৰ লগত আৰু আছিলে কোনোবা গুণ্ডা আৰু আছিলে পুৰা দৰ্জামন কৰি আমাক ওলাব নিদিয়ে বাহিৰত মনোজ তেৰণ তেখেতে মেইন বুলি ক'ব লাগিব এতিয়া কালি যদি আমাক যদি বাধা নকৰা হয় কালি সেইটো মানুহ চাগে কালি যোৱাকালি বাচি গ'লা হয় কিন্তু তেখেতে বাধা কৰিলে দৰ্জা মাৰিলে ফেচলা হ'ব তেতিয়াহে মানে মানুহ ওলাব দিব বোলে সেনেকৈ বুলি কয় কওঁতে সন্ধিয়া হৈ গ'ল মানুহজন মেডিকেল লৈ গ'ল নিংতে মানুহজন মৰি থাকিলে হয় চাওক আমি ইতিমধ্যে আমাক জনোৱা মতে আমি গম পাইছোঁ সেয়েহে আমি সকলোৱে যিহেতু ডিমৰীয়ান আমাৰ খিলঞ্জীয়া লোক ভূমিপুত্ৰ গতিকে সেইকাৰণে আমি এই থানালৈ আহি গোটেই কথাখিনি তদন্ত কৰিলোঁ বৰ্ণিহাট 15 মাইলত GM কুকৰ যিসকল ষ্টাফ তেওঁলোকে আমাৰ খিলঞ্জীয়া কাৰ্বিৰ 13-14 জন ল'ৰাক পিটিছে বুলি আমি শুনা পাইছোঁ ইতিমধ্যে আমি ভিডিঅ' ফুটেজো ইয়াত পাইছোঁ ৰডেৰে মাৰিছে গতিকে দুজন হস্পিটেলাইজ হৈ আছে আৰু তেখেতসকলে কমপ্লেইন কৰা মতে দুজনক গ্ৰেপ্তাৰো কৰিছে ইতিমধ্যে থানাত আমি জনাৰ মতে তেওঁলোকক জেললৈও পঠোৱা হৈছে গতিকে আমাৰ ইয়াত এনেকুৱা হৈ আছে যে আমি ভূমিপুত্ৰসকলেই পৰাৰ মানে বাহিৰাগতৰ পৰা মাৰ খাই থাকিব লাগিব নেকি সদায় গতিকে আমি এই ব্যৱস্থাটো আমাৰ যিসকল ইয়াত বহিৰাগত আছে তেখেতসকলক সকীয়াই দিছোঁ যাতে আমাৰ খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলক এনেকৈ জধে মধে মানে যি টি ব্যৱহাৰ কৰি যাতে মাৰপিট নকৰে ইয়াত আমি এইবাৰে নহয় ইয়াৰ আগৰবাৰো আমাৰ কেইবাজনো আমাৰ কাৰ্বি ল'ৰাক তাতে এমপ্লয়ি হৈ থকা ল'ৰাকো তেনেকে আঘাতপ্ৰাপ্ত কৰিছে গতিকে আমি আজি এই মজিয়াৰ পৰাই আমাৰ গোটেই ডিমৰীয়া ৰাইজ হিচাপে আমি ট্ৰাইবেল ভূমিপুত্ৰ হিচাপে খিলঞ্জীয়া হিচাপে আমি তেখেতসকলক সকীয়াই দিব বিচাৰিছোঁ যাতে নেক্সট টাইম এনেকুৱা কোনো ধৰণৰ কাম নকৰে আৰু যিসকলক কৰিছে আজি মেডিকেল হৈ আছে বা যিসকল পলাই আছে তেখেতসকলক যাতে আমি অনুৰোধ কৰিছোঁ যাতে আমাক প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে তেখেতসকলক সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে হয় আমাৰ ডিমৰীয়াত বহিৰাগতৰে দপ্তপনি বেছি চলিছে গতিকে আমি সেইকাৰণে আমি অনুৰোধ কৰিছোঁ প্ৰশাসনক যিসকলে ইলিগেলি ভাৱে আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক বিতন দিছে ৰডেৰে কোবাইছে গতিকে এইসকল লোকক যাতে অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰে ফেক্টৰীৰ বিষয়ে কিবা একশ্যন ল'ব নেকি আপোনালোকে হয় ফেক্টৰীটোত আমাৰ এতিয়ালৈকে আমি মাৰিছে বুলি পেলাই আহি এই থানাতহে গম পাইছোঁ গতিকে GMD কুক এইটোৰ বিষয়ে আমি তদন্ত কৰিম আমি নিজাকে আমাৰ গোটেই খিলঞ্জীয়া হিচাপেও আমি সেইটো তদন্ত কৰিম তদন্ত কৰি তাৰ কি ব্যৱস্থা আছে তাৰ মাটিখিনি ট্ৰাইবেল বেল্টৰ পৰে নেকি কি হয় আমি সেইটো বিষয়ে আমি অলপ চাম ইয়াৰ আগৰবাৰো আপোনাৰ এনেকুৱা চেম ঘটনা আপোনাৰ সংঘটিত হৈছে তো এই ক্ষেত্ৰত আপোনাৰ বিহিত ব্যৱস্থা আগৰবাৰো আপোনাৰ আৰক্ষীয়ে যি মানে ব্যৱস্থা আছিলে গ্ৰহণ কৰা দেখা পোৱা নাছিলে আপুনি কি ক'ব হয় এই ক্ষেত্ৰত আমি পিছলৈকে আমি দেখিছোঁ পিছত আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিসকল ভিক্টিমসকলক তেখেতসকলে উচিত যি আমাৰ মানে যিটো ৰিমুনাৰেশ্যন সেইটো প্ৰদান কৰা বুলি আমি গম পাইছোঁ ইতিমধ্যে গতিকে এই ক্ষেত্ৰতো আমি কৈছোঁ যে আমাৰ যিসকল খিলঞ্জীয়াক তেওঁলোকে বহিৰাগত যিটো অত্যাচাৰ কৰিছে বা ৰডেৰে মাৰিছে গতিকে তেখেতসকলকো যাতে উচিত বিচাৰ কৰি পেলাই উচিত তদন্তৰ উচিত শাস্তি প্ৰদান কৰে আৰু যিসকল মানে আমাৰ ভিক্টিম তেখেতসকলক যাতে উচিত ন্যায় ব্যৱস্থাটো কৰি দিয়ে কাইলৈ ৰাতি এৰাউণ্ড 8:30 আমাৰ কল আহিছিলে এজন ল'ৰাই তাৰপাছত সিহঁতি বোলে GM কুকৰ ল'ৰা সিহঁতি তাত ৱৰ্কাৰ হয় বোলে কাৰ্বি ল'ৰা তাৰপিছত সিহঁতি মোৰ দেন 10 জন 13 পিপল সিহঁতি মাৰ খাইছে আৰু মাৰ খোৱাৰ কাৰণ হৈছে কি বোলে সিহঁতি জাষ্ট এনেই হালা কৰিছে বুলি কৈছে কি ৰুমৰ ভিতৰত বোলে তাৰপাছত আহি কিনে বোলে সিহঁতক ধুমধাম পিটি দিছে তাৰপাছত পিটা পাছত আৰু 2-3জন কাৰ্বি ল'ৰাবোৰ গ'ল সিহঁতি সুধিব গৈছে কিয় মাৰিছে বুলি তো সিহঁতক ধৰি কিনে আকৌ মাৰিছে সিহঁতি কোনে মাৰিছে GM কুকৰ ইনচাৰ্জবোৰ সিহঁতি বাহিৰৰে হয় 10 জন মান আহিছে বোলে সিহঁতি মাৰিছে এতিয়ালৈকে 2জনক এৰেষ্ট কৰা হৈছে এতিয়ালৈকে কিমানজন আছে আৰু টোটেল সিহঁতি 13, 14, 15 মান আছে যোন ভিক্টিমবোৰ কোৱা মতে
ইণ্ডাষ্ট্ৰিটো ক'ত আছে? ইণ্ডাষ্ট্ৰিটো আপোনাৰ 15 মাইল বাৰ্ণিহাটত জি এম কক আৰু প্লাইউড ফেক্টৰী হয় জনামতে।